আগন্তুক গণৰাজ্য দিৱসৰ বাবে পেৰেড গ্ৰাউণ্ডলৈ এনচিচি কেডাৰলৈ যোৱাৰ নামত ডিব্ৰুগড়ৰ ৰাজপথৰ পৰা জিলা এনফৰ্চমেণ্টে ৰীতামণি নামৰ AS06CC0639 নম্বৰত পঞ্জীয়ন থকা বাছখন ৰিকুইজিশ্যন কৰিছিল শনিবাৰে। ইফালে বাছৰ গৰাকীয়ে চৰকাৰী কামৰ বাবে পূৰ্ণ সহযোগিতাৰে উক্ত বাছখন গতাই দিছিল প্ৰশাসনক। দেওবাৰে পুৱা প্ৰশাসনৰ কাণ্ড দেখি হতবাক হৈ পৰিল বাছৰ মালিক। কাৰণ দেওবাৰে ৰিকুইজিশ্যন কৰা সেই বাছখনকে লৈ ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে ল'ৰা-ছোৱালীয়ে পৰিয়ালসহ বগীবিলত খাই আছিল পিকনিক। আৰু ইয়াৰ পিছতে খৰ্গহস্ত বাছৰ মালিক আৰু সন্মিলিত উজনি অসম বাছ মালিক সন্থা। প্ৰশাসনৰ একাংশ কৰ্মচাৰীৰ নিৰ্লজ্জ কাৰ্যক চূড়ান্ত গৰিহণাযোগ্য বুলি অভিহিত কৰি এই কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় বাছৰ মালিকসকলে। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লোৱাক লৈ ডিব্ৰুগড়ত যুদ্ধকালীন তৎপৰতা। তাৰ মাজতে দেশৰ গণৰাজ্য দিৱসৰ গয়না লৈ বাছ অধিগ্ৰহণ কৰি ডকচি উগাৰ মাৰি পিকনিক খাই দিনটো নদীৰ পাৰত গান বাজনাৰে ৰাজকীয় পিকনিক চেলিব্ৰেট কৰাৰ সুবিধা গ্ৰহণ কৰা সকলক এতিয়া কোনে শিকনি দিব? মুখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপ বিচাৰিছে এতিয়া বাছ মালিক সন্থাই। আৰু ইয়াৰ বিষয়ে মই মুখ্যমন্ত্ৰীলৈ মই আহ্বান জনাইছোঁ যে এনেকুৱা নতুন কিবা যদি চৰকাৰে যদি আইন বনাইছে, লাগু কৰিছে কিবা, যে নিজৰ ইডুকেশ্যনৰ নামত গাড়ী ধৰি কেনে মানে পিকনিকৰ প্লেজত নিব পৰা, তো তেনেকুৱা যদি কিবা আছে আমি জানিব বিচাৰোঁ চবে। অকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জানিলে নহ'বতো, সকলো ডিষ্ট্ৰিক্টতে গাড়ী আছে, মালিক সন্থা আছে, চালক সন্থা আছে, চবে যদি জানিলে তেতিয়া কথাটো মানে ভৱিষ্যতকালে আৰু মানে তেনেকুৱা বিপদত নহয় যে সিহঁতক আমি এইটো মাতি আনি ধৰক নিউজ কৰিবলগীয়া হ'বলগীয়া দৰকাৰ নহয়। যে এইটো যদি হয়, যদি অৰিজিনেল মতে যদি গাড়ী ইকুৱেশ্যন ধৰি কিনে সিহঁতে যদি মানে পিকনিকখন নিব পাৰে, যদি সেনেকুৱা এলাও আছে যদি চৰকাৰ মতে, মানে কি ধৰক আপুনি এতিয়া আমাৰ গাড়ীখন আজিকালি শান্তিমতে চলাব নাপায়, য'ত ডিব্ৰুগড় হওক তিনিচুকীয়া হওক, আপুনি গ'লে ক'ৰবাত পেচেঞ্জাৰ গাড়ী পেচেঞ্জাৰ উঠাবই লাগিব। পেচেঞ্জাৰটো ব্ৰেক মাৰোঁতো আপোনাৰ ফাইন কাটে পাছফালৰ পৰা। এনেকুৱা এটা আইন বনাই দিলে য'ত আপোনাৰ মেচিনটো লগাই দিলে ফাইন কাটে, কোনো আগপিনে কি আছে কি নাই আপোনাৰ লাগিলে চৰকাৰ পঞ্চা হওক, সেইটো ফাইন কাটি দিয়ে। আৰু এতিয়া মই এই কথাখিনি কোৱা হয়তো চাগে সিহঁতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এতিয়া প্ৰশাসনে চাগে হয়তো মোৰ ওপৰত গাড়ীখনৰ প্ৰতি এইটো এংগেজ থাকিবও পাৰে। তো ভৱিষ্যত যাতে মই গাড়ীখন ভালদৰে চলাব পাৰোঁ তাৰ এটা কামনা কৰিছোঁ মই। অসম আদিত্য, ডিব্ৰুগড়।